ওয়েলকাম টু মেট্রিক ক্লাसेस বাই ইকুইপাক। তো আমি আপোনাৰ কাৰণে লৈ আহিছো বিএসসি নাৰ্ছিং আৰু পেৰামেডিকেলৰ কাৰণে এটা স্পেচিয়েল কোৰ্স। তাতে আমি কিছুমান আজি ফাৰ্স্ট ক্লাস হয়, তো আমি তাতে কিছুমান আমি পিওয়াইকিউ আজি সলভ কৰিব ট্ৰাই কৰিম। তো আমাৰ ফাৰ্স্ট পিওয়াইকিউটো হৈছে where does the fertilization typically occur in the human female reproductive system? The first one is cervix, second one is uterus, third one is ovary, or fourth one is ampullary ischemic junction. তো কোনটো হ'ব আপুনি কৰিব ট্ৰাই কৰকচোন। ওকে, ইয়াৰ এনসাৰটো হৈছে অপশন নম্বৰ ডি। তো আমি যদি ফিমেল রিপ্রোডাক্টিভ সিস্টেমটো চাবলৈ যাওঁ, তো ঠিক এনেকুৱা ধৰণৰ থাকে। তো ইয়াতটো থাকে আমাৰ ওভেৰি, এইখিনিৰ নাম হ'ব আমাৰ এম্পুলাৰি, আৰু এইখিনিৰ নাম হ'ল ইষ্টামিক। আৰু আমাৰ ফাৰ্টিলাইজেশ্যন ক'ত হ'ব, আমাৰ ঠিক এইখিনিৰ লগত হ'ব, য'ত এই জাংচনটোত তাতে আমাৰ ফাৰ্টিলাইজেশ্যন হ'ব। ঠিক আছে, তো ইয়াৰ এনসাৰটো হ'ল অপশন নম্বৰ ডি। ঠিক আছে, এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো। The hormone detected in the pregnancy kit test kit UPI যেটো আমি বুলি কওঁ, তো তাতে আমি কোনটো হৰমন আমি ডিটেক্ট কৰো। ফার্স্ট ইজ এস্ট্রোজেন, সেকেন্ড ইজ প্রজেস্টেরন, সেকেন্ড ইজ হিউম্যান কোরিয়নিক গনাডোট্রপিন, আৰু ফোর্থ ইজ লিউটিনাইজিং হরমন। তো ইয়াৰ এনসাৰটো হৈছে হিউম্যান ক্রনিয়নিক গনাডোট্রপিন বা HCG বুলি কওঁ। আৰু এইটো ক'ৰ পৰা ৰিলিজ হয়, আমাৰ কৰ্পাছ লিউটিয়ামৰ পৰা ৰিলিজ হয়। ঠিক আছে, তো আমাৰ নেক্সট কুৱেশ্যনটো আহিল the infective stage of plasmodium যোনটো মেলেৰিয়া প্যারাসাইট হয়, সেইটো that enter into human body is কোনটো ফর্মত এন্টার হয়। ফার্স্ট ইজ ট্রোপোজয়েড, মেরোজয়েড, স্পোরোজয়েড অর গেমেটোসাইট, কোনটো হয়। তো ইয়াৰ এনসারটো হৈছে স্পোরোজয়েড। ঠিক আছে, স্পোরোজয়েড হয় যেতিয়া মস্কিটোৰ লাৰ্ভাত থাকে, সেইটো যেতিয়া আমাক কামুৰিব তেতিয়া ই আমাৰ মহৰ পৰা হিউম্যান বডিলৈকে আহি যাব। ঠিক আছে, নেক্সট কোয়েশ্চন। Which antibody is found most abundantly in colostrum বা ফার্স্ট মিল্ক, যোনটো আমাৰ যেতিয়া বেবি ডেলিভারি হ'ব, যোনটো ফার্স্ট ইয়েলো মিল্ক ওলাই, তাতে কোনটো এন্টিবডি পোৱা যায় স্পেশালি। IgE, IgM, IgG আৰু IgA, ইয়াৰ কোনটো হ'ব। তো আই থিংক এইটো একদম সিম্পল এনসার হ'ব। ইয়াৰ এনসারটো হৈছে IgA। IgA পোৱা যায়, আৰু IgAৰ কাম কি হয় যে বেবিটোৰ যোনটো আমাৰ ডাইজেষ্টিভ ট্ৰেক্ট আৰু যোনটো ৰেসপিৰেটৰি ট্ৰেক্টটো আছে তাক প্ৰটেক্ট কৰি ৰাখাৰ। ঠিক আছে। Okay, next question. The enzyme used in PCR is obtained from which of these bacteria? Okay, ইয়াৰ এনসারটো হৈছে থার্মাস একুয়াটিকাস। তো আমাৰ যোনটো প্ৰসেস আছে PCR হয়, তাতে এটা পলিমাৰেজ ইউজ কৰো, যেটো নাম হ'ল টেক পলিমাৰেজ, আৰু এই টেক পলিমাৰেজটো আমি ক'ৰ পৰা পাওঁ, থার্মাস একুয়াটিকাসৰ পৰা পাওঁ। ঠিক আছে। Okay, number 6 question is which of the following is a homologous organ pair হ'ব। ইয়াৰ কোনটো homologous organ কোনটো হ'ব ইয়াৰে। তো ইয়াৰ এনসারটো হ'ব অপশন নম্বৰ সি। homologous organ আমি এইবোৰক কওঁ যিবিলাকৰ আমাৰ অৰিজিন একে হয় বাট কাম বেলেগ বেলেগ হয়। আমি যদি আমাৰ নম্বৰ সিটো চাওঁ যে ফ'ৰলিম অফ ৱেল এণ্ড ফ'ৰলিম অফ বেট, দুটাৰ কাম বেলেগ বেলেগ হয়। ৱেলৰ কাম কি হয় যে সাঁতোৰাৰ কাৰণে ইউজ কৰে, আৰু যোনটো ফ'ৰলিম অফ বেট কি হয়, এইটো উৰাৰ কাৰণে ইউজ কৰে। কিন্তু তাহাঁতৰ দুটাৰ অৰিজিন একে হয়, কিন্তু তাৰ কি হয় কাম দুটা বেলেগ বেলেগ হয়, তাৰ কাৰণে আমি তাক homologous organ বুলি কোৱা হয়। Okay, next question will be, so it is easy question. In Miller experiment, the condition created in the flux to simulate primitive earthquake, ইয়াৰ কোনটো হ'ব। মিলাৰে কি কৈছিল যে আমাৰ যোনটো প্ৰাচীন পৃথিৱী আছিল, য'ত মানে জীৱৰ সৃষ্টি হৈছিল, তাৰে কণ্ডিশ্যনটো কেনেকুৱা আছিল। ইয়াৰ এ বি চি ডি ইয়াৰ ভিতৰত কোনটো হ'ব। ওকে, এনসাৰটো হ'ব বি, হাই টেম্পাৰেচাৰ, ভলকানিক ষ্ট্ৰম এণ্ড ৰিডিউচিং এটমস্ফিয়াৰ। ঠিক আছে। Okay, next question will be HIV primary attack in which cell in the human body? HIV যেতিয়া হয় তেতিয়া আমাৰ বডিত হোৱা কোনটো সেলৰ ওপৰত এটেক কৰে। তো ইয়াত চাৰিটা অপশন আছে, ৰেড ব্লাড সেল, সাইটোটক্সিক টি সেল, হেল্পাৰ টি লিম্ফোসাইট আৰু বি লিম্ফোসাইট, ইয়াৰ কোনটো হ'ব। তো ইয়াৰ এনসাৰটো হ'ব হেল্পাৰ টি সেল। Okay, next question. What is the main difference between pro-insulin and mature insulin? যে প্ৰ ইনসুলিন যেটো থাকে, যেটোক আমি ইনএক্টিভ ইনসুলিন বুলি কওঁ, আৰু এটা থাকে মেচুৰ ইনসুলিন, যেটো আমাৰ মানে এটা এক্টিভ হৈ যায়। তো ইয়াৰ দুটা মাজত ডিফাৰেন্স কি থাকে। অপশন আছে মেচুৰ ইনসুলিন হ্যাজ এন এক্সট্ৰা এ পেপটাইড, অপশন বি আছে প্ৰ ইনসুলিন কন্টেইন এন এক্সট্ৰা সি পেপটাইড, সি নম্বৰটো আছে মেচুৰ ইনসুলিন কন্টেইন এন এক্সট্ৰা সি পেপটাইড,
আৰু ডি নম্বৰটো আছে প্ৰ ইনচুলিন হেজ নো বি পেপটাইড তো ঠিক আছে ইয়াৰ এনসাৰটো হ'ল যে প্ৰ ইনচুলিনত কি থাকে এক্সট্ৰা চি পেপটাইড থাকে আৰু যেতিয়া এইটো মেচিউৰ হয় তেতিয়া চি পেপটাইডটো গুচি যায় ওকে লাষ্ট কোৱেশ্চন which cell in human testis provide nourishment to the development spermatozoa যে spermatozoa বিলাকক কোনে nourishment provide কৰে ফার্স্ট আছে লেডিক সেল সেকেন্ড আছে সার্টলি সেল আৰু থার্ড আছে ইন্টারস্টিশিয়াল সেল আৰু ই আছে স্পার্মেটোগনিয়া এইটো ইজি কোৱেশ্চন হয় আনসার কৰিব ট্রাই কৰকচোন তো আই থিংক এইটো একদম ইজি কোৱেশ্চন হয় ইয়াৰ এনসারটো হৈছে সার্টলি সেল তো এইখিনিয়ে আছিল আমি আপোনালোকৰ কাৰণে এনেকুৱা আৰু ভিডিঅ' লৈ আহি থাকিম তো ইয়াৰ কাৰণে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ